মৰিকলং আঞ্চলিক বাৰগাৰ সৌজন্যত 1995 চনৰ পৰাই এতিয়ালৈকে আজিলৈকে অখণ্ড ভাগৱত পাঠ আমাৰ মাজতে এবাৰ ব্যাখ্যাকাৰো আহিছিল, আমি ব্যাখ্যাও কৰিছিলোঁ। পৰাপক্ষত আমি অখণ্ড ভাগৱত পাঠে আৰম্ভ কৰি আহিছোঁ। মাজতে মাত্ৰ 2 বছৰ 21-22ত কৰোণাৰ কাৰণে 2 বছৰ গেপ আছিল। আৰু এইবাৰ আমি আন এটা পদক্ষেপ লৈছোঁ, আচলতে প্ৰতিবাৰেই লোৱা হয়। এইবাৰ পদক্ষেপ এনেকুৱাকৈ লোৱা হৈছে, 75 বছৰ যিসকলে অতিক্ৰম কৰিলে, 75 বছৰ অতিক্ৰম কৰা আমাৰ চাৰিওটো অঞ্চলৰ বয়োজ্যেষ্ঠসকলক গোটাই আনি ইয়াতে তেখেতসকলক জলযোগৰ ব্যৱস্থা, এখনেই ধৰ্মবস্ত্ৰ আৰু এখনেই সম্বৰ্ধনা পত্ৰ আমি তেখেতসকলক সন্মান যাচিবলৈ পায়। এইটো এটা মানে খুব ভাল লগা এটা পৰিৱেশ আজি সৃষ্টি হৈছে, খুব ভাল লাগিছে। তেখেতসকলক বহুত বছৰৰ মূৰত দেখা পাইছোঁ, স্বাস্থ্যজনিত কাৰণতে ঘৰৰ পৰা ওলাই আহিব নোৱাৰে। এইটো অনুষ্ঠান আমাৰ 3 দিনীয়াকৈ অনুষ্ঠিত হয়। আজি প্ৰথম দিন, আজি প্ৰথম অনুষ্ঠান হিচাপে আমাৰ ধৰ্মধ্বজা উত্তোলন হৈ গৈছে, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন হৈ গৈছে আৰু বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা অনুষ্ঠানটিও হৈ গৈছে। আৰু আগন্তুক দিনত এই তিনিটা দিনত বিভিন্ন জেগাৰ পৰা ভকত বৈষ্ণৱসকল আহিব, পাঠকসকল আহিব, ৰাইজসকল আহিব, আহি আমাৰ এই অনুষ্ঠানটি চলাই নিয়াত বহুতখিনি সহায় হয়। আৰু ইয়াত এটা মেছেজ যায়, ইয়াৰ পৰা এটা বাতৰি যায় যে আমি এই চাৰিওটি অঞ্চলৰে বিভিন্ন ঠাইৰ পৰা অহা ভকত বৈষ্ণৱসকলক একেডাল দোলেৰে আমি বান্ধি ৰাখিব পাৰোঁ। এইটো ভাল লাগে। সকলোৰে লগে আমাৰ ধন্যবাদ থাকিল। আৰু এই চেগতে নিউজ লাইভৰ সকলো কৰ্মকৰ্তালৈ আমি ভাগৱতৰ